কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেওঁলোকৰ যদি MML SAY থাকে, সেই MML SAYত কাৰ্ড এখন যিহেতু তেওঁলোক লাগিব, সেই কাৰ্ডখনৰ যিটো প্ৰচিজিঅ'ৰ, সেই প্ৰচিজিঅ'ৰটো কেনেকুৱা হ'ব? এই বিষয়ত আমাৰ কমেণ্ট ছেকশ্যনত আমি বহুত কমেণ্টেই পাইছোঁ, আৰু সেইকাৰণে আজিৰ এই ভিডিঅ'টো আচলতে স্পেচিয়েলি প্ৰস্তুত কৰা গৈছে সেইটো বিষয়ৰ কাৰণেই। আৰু কথা হৈছে যে ইয়াতে এইখন নটিফিকেশ্যন আপোনালোকে অলৰেডি দেখা পাইছে, আমি অলৰেডি এইখনৰ ইণ্টাৰপ্ৰিটেশ্যন গোটেইখিনি কৰি দিছোঁ। প্ৰায় 42,000 মানুহে সেই ভিডিঅ'টো চাইছে, আৰু তেওঁলোকে যথেষ্টখিনি কমেণ্ট কৰিছে যে এই যিটো প্ৰচেছ, মানে আপোনাৰ MML SAYৰ যিটো কাৰ্ড পোৱাৰ প্ৰচেছ, সেই প্ৰচেছটো তেওঁলোকে জানিব বিচাৰিছিলে। সেইকাৰণে আজিৰ ভিডিঅ'টো সেইটো প্ৰস্তুত কৰা হৈছে। আৰু যদি এই নটিফিকেশ্যনৰ বিষয়ে আপোনালোকে যদি চাব বিচাৰে, তেতিয়াহ'লে সেই ভিডিঅ'টো চাব। আপোনালোকে গোটেইখিনি কথা গম পাব। তাত প্ৰায় 10 মিনিটৰ এটা ডিটেইল ভিডিঅ' আছে, এইটোৰ ওপৰত বনোৱা হৈছে। সেইটো আপোনালোকে চালে গোটেইখিনি কথা গম পাব। আৰু এটা সৰু অনুৰোধ আপোনালোকৰ লগতে থাকিলে, যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা খবৰবিলাক পাবৰ কাৰণে। প্ৰথমতে আমি কৈ লওঁ যে ইয়াতে কটাৰ পৰিমাণটো, যিখিনি এমপ্লয়ী থাকে, সেই এমপ্লয়ীৰ আপোনাৰ যি বা পেঞ্চনৰ, এতিয়া আৰু এটা কুৱেশ্যন আহিছে যে পেঞ্চনৰ কিমান টকা কাটিব, সেইটো কথাও আহিছে আমাৰ তাত। তো সেইকাৰণে আজি আচলতে ভিডিঅ'টো সেইটো এটা কাৰণটো প্ৰস্তুত কৰা হৈছে। এতিয়া চাওক, গ্ৰেড 4, গ্ৰেড 3, গ্ৰেড 2, গ্ৰেড 1, তো এওঁলোকৰ পইচা কটাৰ যিটো আপোনাৰ টেবুল, সেই টেবুলখন ইয়াতে আছেই, যে গ্ৰেড 1ৰ হ'লে 500 টকা, 2ৰ হ'লে 325, 3ৰ হ'লে 225, আৰু 4ৰ হ'লে 125 টকা। এতিয়া কথা হৈছে পেঞ্চনৰ কিমান কাটিব। পেঞ্চনৰ কাটিব, আপোনালোকে গম পায় যে পেঞ্চনাৰজন কি গ্ৰেডত তেওঁ ৰিটায়াৰমেণ্ট লাভ কৰিছিলে। যদি তেওঁ গ্ৰেড 1ত তেওঁ ৰিটায়াৰমেণ্ট হৈছিলে, তেতিয়াহ'লে 500 টকা তেওঁ দিব লাগিব, কাটিব তেওঁৰ হেৰিৰ পৰা। আৰু তাৰপিছত যদি তেওঁ ছেকেণ্ড গ্ৰেডত হৈছিলে ৰিটায়াৰ, তেতিয়াহ'লে 325 টকা, আৰু গ্ৰেড 3 হ'লে 225, আৰু গ্ৰেড 4ৰ পৰা যদি তেওঁ ৰিটায়াৰ কৰিছিলে, তেতিয়াহ'লে তেওঁ 125 টকা পাব। এইটো হ'ল তেওঁলোকৰ পেঞ্চনাৰ বা এমপ্লয়ীসকলৰ তেওঁলোকৰ পইচা কটাৰ নিৰিখটো ইয়াতে থাকিলে। এতিয়া আমি কথা পাতিম যিখন হেল্থ কাৰ্ড থাকিব, সেই হেল্থ কাৰ্ড অবিহনে যিহেতু আপোনালোকে এই সুবিধাটো ল'ব নোৱাৰিব, তো হেল্থ কাৰ্ডখন কেনেকৈ পাব। এতিয়া আমি আহিছোঁ এই MML SAYৰ কাৰ্ডখন কেনেদৰে পাব, বা কি প্ৰক্ৰিয়াৰ জৰিয়তে আপুনি সেই কাৰ্ডখন লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া চাওক, এই কাৰ্ডখন পাবলৈ হ'লে ইয়াতে অসমত কিমান সংখ্যক কৰ্মচাৰী, চৰকাৰী কৰ্মচাৰী, কিমান সংখ্যক চৰকাৰী পেঞ্চনাৰ আছে আপোনালোকে গম পায়, যথেষ্ট আছে। তো তেওঁলোকৰ প্ৰত্যেকৰে কাৰণে একোখনকৈ কাৰ্ড তেওঁলোকে পাব লাগিব। সেইকাৰণে এইটো এটা ইমান সহজ প্ৰক্ৰিয়া নহয়, এইটো এটা জটিল প্ৰক্ৰিয়া হয়। কাৰণ প্ৰত্যেকজনৰ ভেৰিফিকেশ্যনৰ কথা থাকিলে, জেনুইননেছৰ কথা থাকিলে। তো আমি প্ৰক্ৰিয়াবিলাক ক'ব গ'লে, প্ৰক্ৰিয়াবিলাক হ'ল যে জিলা উপায়ুক্ত অৰ্থাৎ DC হ'ল এই যোজনাৰ জিলা স্তৰৰ মূল নডেল অধিকাৰী। উপায়ুক্ত কাৰ্যালয়ে জিলাৰ ভিতৰত সকলো বিভাগ আৰু ব্লকৰ পৰা কৰ্মচাৰী আৰু পেঞ্চনভোগীৰ নাম তালিকা সংগ্ৰহ কৰিব। তো DC অফিচবিলাকে যিমানখিনি ডিপাৰ্টমেণ্টত যিমানখিনি কৰ্মচাৰী আছে, বা যিমানখিনি ৰিটায়াৰ্ড পাৰ্চনছ আছে, তেওঁলোকৰ যিখিনি ডাটাবেছ, ডাটাবেছখিনি কালেকশ্যন কৰিব জিলা উপায়ুক্তই বা কাৰ্যালয়, জিলা উপায়ুক্ত কাৰ্যালয়ে। তেখেতে জিলা স্বাস্থ্য সমিতি আৰু ৰাজ্য স্বাস্থ্য সংস্থাৰ সৈতে মিলি নাম, তথ্য পৰীক্ষা আৰু কাৰ্ডসমূহ মুদ্ৰণ কৰিব। তাৰপিছত হেল্থ কাৰ্ডসমূহ সংশ্লিষ্ট ব্লক বা বিভাগীয় কাৰ্যালয়লৈকে পঠাই দিব। তো DC অফিচত গোটেইখিনি ডাটাবেছ হৈ পেলাই সেই কাৰ্ডসমূহ মুদ্ৰণ হোৱাৰ পিছত, সেইখিনি পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত সেইখিনি ক'ত পঠাই দিব, যিখিনি ব্লক বা বিভাগীয় কাৰ্যালয় থাকে সেইবিলাকত পঠাই দিব। তাৰপিছত কৰ্মচাৰী সেৱা ৰেকৰ্ড বা পেঞ্চনভোগীৰ PPO নম্বৰ, এইখিনি বস্তু লাগিব যে জেনুইননেছৰ কাৰণে। যিখিনি আপোনাৰ পেঞ্চনাৰ হ'লে PPO নাম্বাৰ লাগিব, বা কৰ্মচাৰী হ'লে তেওঁৰ ছাৰ্ভিচ ৰেকৰ্ড থাকিব লাগিব, আধাৰ বা পেন কাৰ্ড নাম্বাৰ, তাৰপিছত ডিপেণ্ডেণ্টৰ সদস্যৰ নাম বা বিভাগটোৰ নাম, যদি কিবা কোড আছে সেই কোড দিব লাগিব, বা সেইবিলাক বস্তু দিব লাগিব। তাৰপিছত হ'ল আপোনাৰ যিখিনি উপায়ুক্ত কাৰ্যালয়ৰ পৰা পৰীক্ষা শেষ হোৱাৰ পিছত হেল্থ কাৰ্ডসমূহ সংশ্লিষ্ট ব্লক কাৰ্যালয়ত পঠিওৱা হ'ব। তো প্ৰথমতে কাম হ'ব আপোনাৰ জিলা উপায়ুক্তত, সকলোখিনি কাম হ'ব কাৰ্যালয়ত। হোৱাৰ পিছত সেইবিলাক আপোনাৰ ব্লক পৰ্যায়ৰ যিখিনি অফিচ থাকে, আপোনাৰ ধৰক যিখন ডিষ্ট্ৰিক্ট থাকিব, ডিষ্ট্ৰিক্টখনত সেই ডিপাৰ্টমেণ্টৰ যিখিনি ব্লক থাকিব, সেই ব্লকত পঠাই দিব। ধৰক 3টা ব্লক থাকিলে, সেই 3টা ব্লকত আপোনাৰ হেৰিখিনি পঠাই দিলে, কাৰ্ডখিনি। তাত ব্লকত যিখিনি ব্লক অধিকাৰী থাকিব বা ব্লক শিক্ষা বিষয়া থাকিব, তেওঁলোকৰ দ্বাৰা ব্লকৰ অধীনত থকা বিদ্যালয় হওক বা পঞ্চায়ত হওক বা কৃষি ইত্যাদি যিবিলাক বিভাগ আছে, সেই বিভাগৰ কৰ্মচাৰীক কাৰ্ড বণ্টন কৰা হ'ব। কাৰ্ডবিলাক তেওঁলোকৰ কাৰণে ডিষ্ট্ৰিবিউশ্যনৰ ধৰক
কেম্প এটা আয়োজন কৰি সেই ডিষ্ট্ৰিবিউশ্যন কেম্প আয়োজন কৰি পেলাই সেই কাৰ্ডবিলাক তেওঁলোকক দিয়া হ'ব। তাৰপিছত এই কাৰ্ডসমূহ দিয়াৰ পিছত যদি কিবা ভুল থাকে তাৰ সংশোধনৰ বাবে DC কাৰ্যালয়লৈ পঠিওৱা হ'ব। যদি কিবা ভুল থাকে আকৌ তালৈকে পঠিয়াই দিব। তাৰপিছত নাম্বাৰ 3ত আপুনি চাব যে ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰৰ কাম কি হ'ব? DDOসকলে শেষ ধাপত হেল্থ কাৰ্ড প্ৰদানৰ দায়িত্বত থাকিব। মানে তেওঁলৈকে আহিব হেল্থ কাৰ্ডবিলাক DDOৰ ওচৰলৈ আহিব আৰু তেওঁ সেইখিনি তেওঁৰ প্ৰদান কৰাৰ দায়িত্ব তেওঁ থাকিব। সেইখিনি DDOয়ে কাৰ্ড বণ্টনৰ ৰেজিষ্টাৰ ৰাখে আৰু প্ৰত্যেক কৰ্মচাৰীয়ে স্বাক্ষৰ কৰি কাৰ্ডবিলাক ল'ব লাগিব তেওঁৰ পৰা। চাকৰিৰ সময়ৰ কৰ্মচাৰীৰ বাবে DDOয়ে MML SOA পৰ্টেলত আপডেট কৰে আৰু কাৰ্ড প্ৰাপ্তি হোৱাৰ পিছত কৰ্মচাৰীয়ে সেই কাৰ্ডখন কেছলেছ চিকিৎসাৰ বাবে সক্ৰিয়ভাৱে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু DDOৰ মূল দায়িত্ব হ'ল যে কৰ্মচাৰীৰ নিৰ্ভৰশীলতাৰ তথ্য আপলোড কৰা, পৰীক্ষা কৰা বা কৰ্মচাৰীক সেৱা বা নিশ্চিতকৰণ সেইখিনি কৰিব লাগিব। যিখিনি তেওঁৰ মানে মাহিলী তেওঁ যিখিনি দিব লাগে পইচা, সেই পইচাখিনি সেই কিমানখিনি দিছে, কি দিছে সেইখিনি তেওঁ নিশ্চিত কৰিব লাগিব। তাৰপিছত কাৰ্ড হস্তান্তৰ বা ৰেকৰ্ড সংৰক্ষণ, তেওঁ কাৰ্ডখন দিয়াৰ পিছত তেওঁ সেইখিনি ৰেকৰ্ডখিনি সংৰক্ষণ কৰিব লাগিব আৰু যোজনাৰ পৰ্টেল বা মোবাইল এপ ব্যৱহাৰত তেওঁ সহায় কৰিব লাগিব। তাৰপিছত এই DDOৰ পৰা কাৰ্ড লোৱাৰ পিছত সুবিধাবিলাক হ'ব আপোনাৰ যে MML SOA পৰ্টেলৰ এপত লগ ইন কৰিব পাৰিব। তাৰপিছত কাৰ্ড কেছলেছ চিকিৎসাৰ বাবে সক্ৰিয় আছে নাই সেইটো চাব পাৰিব আৰু অনুমোদিত হস্পিটেলত গৈ কাৰ্ডখন দেখুৱাই কেছলেছ চিকিৎসা গ্ৰহণ কৰিব পাৰিব। আৰু ইতিমধ্যে আমি আমাৰ ভিডিঅ'ত যিখিনি হস্পিটেল আছিলে সেই গোটেইখিনি হস্পিটেলৰ কথা কোৱা হৈছিলে যে এইখিনি হস্পিটেলত আপোনালোকে এই সুবিধা ল'ব পাৰিব। অকল চৰকাৰী হস্পিটেল বুলিয়ে নহয়, প্ৰাইভেট হস্পিটেলতো আপোনালোকে এই সুবিধাবিলাক ল'ব পাৰিব। তো এইখিনি হৈছে মেইন কথা ক'ব গ'লে আপোনাৰ প্ৰথম কামবিলাক হ'ব যিমানখিনি ইয়াতে অসমত যিমানবোৰ কৰ্মচাৰী পেঞ্চনাৰ আছে যিবিলাকে এপ্লাই কৰিছিলে তেওঁলোকৰ গোটেইখিনি ডাটা আপোনাৰ সেই ডাটাবিলাক DC অফিচত যাব। তো DC অফিচত যোৱাৰ পিছত সেইবিলাক কাৰ্ডবিলাক তাত গোটেইখিনি ঠিক ঠাক কৰি বা মুদ্ৰণ কৰি পেলাই সেইখিনি বস্তু জিলা পৰ্যায়ৰ যিখিনি ব্লক থাকিব সেই ব্লকত পঠাই দিব আৰু ব্লকত পঠাই দিয়াৰ পিছত যিখিনি ব্লক সমন্বয়ৰক্ষী থাকিব বা ব্লকৰ লগত যিখিনি মানুহ মানে টাচত থাকে বা যিখিনি বিষয়ববীয়া থাকে তেওঁলোকৰ বা DDO থাকিব পাৰে। DDOয়ে কি কৰিব যে সেই বস্তুবিলাক তেওঁৰ হাতলৈ হস্তান্তৰ কৰি তেওঁ সেইবিলাক যিজন মানে বিভাগৰ যিজন কৰ্মচাৰী আছে সেই কৰ্মচাৰীবিলাকক দিব। তো মেইন কথা হ'ল যে বহুতকেইটা বিভাগ আছে যে প্ৰত্যেকটো বিভাগৰ এইবিলাক শ্বৰ্ট আউট কৰোঁতে এইখিনি বস্তু ইমান সহজ প্ৰক্ৰিয়া নহয়, এটা জটিল প্ৰক্ৰিয়া হয়। তো সেই কাৰ্ডবিলাক প্ৰত্যেকজন কৰ্মচাৰীৰ কাৰণে বা পেঞ্চনৰ কাৰণে এখন কাৰ্ড যিহেতু ইয়াতে দিয়া হ'ব। যেনেকৈ আমি কাৰ্ড পাইছোঁ, যেনেকৈ আপোনাৰ অটল অমৃতৰ কাৰ্ড হ'ব পাৰে বা যিবিলাক আমি দেখা পাওঁ হেল্থ কাৰ্ডবিলাক, তেনেকুৱা ধৰণৰ কাৰ্ড এখন যিহেতু আহিব। তো সেই কাৰ্ডখন পাবৰ কাৰণে এনেকুৱা ধৰণৰ কামবিলাক হ'ব।